মই বিগত 30 বছর ধরে কংগ্রেস দল করেছি বিগত 30 বছর ধরে কংগ্রেস দল করেছি আর কংগ্রেস দলত একদম ভিতরত সোমাই গৈছো তাতে যি দুর্নীতি দেখা পালো অন্তত এইটো বছৰত মই কিন্তু আগতে একবাৰ জিলা পৰিষদ ইলেকশন খেলিছিলো জয়ন্ত দাসৰ পিৰিয়ডত সেই সময়ত কিন্তু 1 টকা নলকৈ টিকেট দিছিলে কংগ্রেস দলে এটো কিন্তু সঁচা কথা কিন্তু এইবাৰ আমার নন্দিতা দাস বাইদেউ আমার জনপ্রিয় নেত্রী নন্দিতা দাস বাইদেউ যি অসামাজিকতা পয়সার যেটো লেনদেন করেছে 15 লাখ টাকার যেটো ই হই আছে বজাৰ সেই বজাৰত মই সোমাব পৰা নাই আৰু সোমাব বিচৰাও নাই সেই কাৰণে মই ভাবিছো যে নহয় AIUDF দলত তো কোনো টকাৰ লেনদেন নাই গতিকে মই AIUDF দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছো তাৰে পৰা মই মনোনীত হৈছো গতিকে মই ৰাইজক যদি মোৰ হেৱা আগবঢ়াব পাৰো মই যদি পৰিশ্ৰম কৰিব পাৰো ৰাইজৰ মন জয় কৰিব পাৰো নিশ্চয় ৰাইজে মোক মনোনীত কৰিব জয়ী কৰিব সেইকাৰণে মই UDF দলৰ পৰা মনোনীত প্ৰাৰ্থী হিচাপে ধন্যবাদ মই 2 নম্বৰ সন্তলিত কমাৰী জিলা পৰিষদৰ প্ৰাৰ্থী AIUDF দলৰ হয় হয় আপোনাৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ক্যান্ডিডেট কোন হয় মোৰ প্ৰতিদ্বন্দ্বী কংগ্রেসের পৰা রুবি আহমেদ তাই কোনোদিনাই কংগ্রেস দল কৰি পোৱা নাই তাইৰ হাজবেন্ডে যোৱা টার্মত কংগ্রেসত জয়েন কৰিছে মানে যোৱা আমাৰ বিধানসভা ইলেকশনত কংগ্রেসত জয়েন কৰিছে ইয়াৰ আগত তাৰ যিজন ভাই বোৱাৰী আছিল সি খেলিছিল UDFৰ পৰা মই খেলিছিলো কংগ্রেসৰ পৰা আৰু তাৰ ৰফিকুল হাসান যে আছে সি খেলিছিল AGPৰ পৰা তাৰ আগৰবাৰ একবার খেলিলে AGPৰ পৰা আকৌ খেলিলে UDFৰ পৰা এবাৰ আকৌ কংগ্রেসৰ পৰা টিকেট পালে